নমস্কাৰ আজি ২৭ নৱেম্বৰ জাষ্ট কলৰ এণ্ট্ৰি এটা লৈছোঁ আৰু আমি ছেকেণ্ড এণ্ট্ৰিটো লোৱা নাই এতিয়ালৈকে বাহিৰ গ'ল আমি টাৰ্গেটটো বৰ এটাটো নাপাম চাগে জাষ্ট ল'লোঁ এণ্ট্ৰিটো চাওঁচোন কি হয় মাৰ্কেট অল টাইম হাইৰ ওপৰত আছেতো তো সেইটো কাৰণে আমি পুতলেতো চিন্তা কৰিব নোৱাৰিয়ে কাৰণ একো ৰিজেকশ্যন নোপোৱাকৈ একো হেৰি নোপোৱাকৈ তেনেকৈ ঘপককৈ পুতলে চিন্তা কৰিব নোৱাৰি তো সেইকাৰণে আমি কললেই চিন্তা কৰিলোঁ এই ৰেজিষ্টেঞ্চডাল থকালৈকে অলপ দিগদাৰ এটা থাকিব কিন্তু এইডাল যদি ভাঙি গুচি যায় আৰু যিহেতু এই ৰেজিষ্টেঞ্চটো আছে সেইকাৰণেহে আমি লৈছিলোঁ মানে এইডাল ভাঙিব বুলি 794 মেবি ভাঙি দিব পাৰে মেবি নাভাঙিবও পাৰে চাওঁচোন এইডাল থকালৈকে অলপ দিগদাৰ আছে নিফটি আমি প্ৰাইচটো অলপ হাই পাই গ'লোঁ মানে অলপ তলত পালে ভাল আছিলে আমি এইটো ওলাই দিলোঁ কাৰণ আমাৰ বেছি সময় ৰখিব পৰা নাছিলে 1 নম্বৰতে আৰু 2 নম্বৰতে আমাৰ অলপ কাম আছে তো সেইটো কাৰণে আমি 0-0ত ওলাই দিলোঁ আমি ইমান সময় লাগিব বুলি ভবা নাছিলোঁ আচলতে ট্ৰেডটো লৈ পেলাই অলপ প্ৰফিট দেখিলেই আমি ওলাই যাম বুলি ভাবিছিলোঁ আজি মানে টাৰ্গেট হৈছিলে আধা প্ৰফিটৰ তো সেইটোতো নহ'ল সেইকাৰণে আমি ওলাই দিলোঁ আজিলৈ ইমানেই আহিছোঁ দিয়ক ধন্যবাদ